নমস্কাৰ দ্য প্ৰাইম শোলৈ স্বাগতম জনাইছোঁ আৰু মই পাপৰি আৰু খবৰ বা আমাৰ বিষয় একেটাই আমি দেখুৱাই আছোঁ বানপীড়িত অঞ্চলৰ পৰা আমি দেখুৱাই আছোঁ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি দেখুৱাই আছোঁ আমাৰ সাংবাদিকসকল তাত আছে তেওঁলোকে দেখুৱাই আছে আৰু যি ধৰণৰ দুৰ্দশা সেই দুৰ্দশাৰ এতিয়া অন্তত কম সময়ৰ ভিতৰত যে অন্ত পৰিব তাত সম্ভাৱনা তেনেই ক্ষীণ কাৰণ সাহায্য ঠিকই গৈ আছে সাহায্য অফুৰন্ত যথেষ্ট সহায় সহযোগিতা পোৱা গৈছে সমগ্ৰ দেশবাসী ওলাই আহিছে অসমক সহায় কৰিবৰ বাবে যি ধৰণৰ জলপ্ৰলয় হ'ল সেই জলপ্ৰলয়ৰ যিখিনি বিভীষিকা হ'ল যি ধৰণৰ অনিষ্ট হ'ল যি ক্ষয় ক্ষতি হৈছে সকলো পূৰণ কৰিবৰ বাবে আমি দেখিছোঁ যে বিভিন্ন প্ৰান্তৰ ফাউণ্ডেশ্যনসমূহ আহিছে NGOsসমূহ আহিছে ঠিক তেনেধৰণে যিসকল ইনফ্লুৱেঞ্চাৰ আছে তেওঁলোকে আজি পৰ্যন্ত সেই 19 তাৰিখৰ ঘটনাটোৰ পিছৰ পৰা তেওঁলোকে কেনেধৰণে কাম কৰি আছে সমান্তৰালভাৱে SDRF NDRF বা সেনা সকলোৱে বা এতিয়া শেহতীয়াকৈ চৰকাৰৰ ফালৰ পৰাও বিধায়কসকলকো দেখিবলৈ পোৱা গৈছে তেওঁলোকেও বোকাপানী গছকি কাম কৰিছে গতিকে সকলোখিনি কাম চলি আছে দেখুৱাই থকা হৈছে কৰি আছে কিন্তু প্ৰশ্ন এটাই যে সেই যে হেৰাই যোৱা ভেটি সেই যে হেৰাই যোৱা মানুহ সেইবোৰ জানো ঘূৰি আহিব নেপালী খুঁটিৰ যি কান্দোন যি ক্ৰন্দন সেয়া কেতিয়াবা অন্ত পৰিব জানো য'ত তেওঁলোকে এটা সময়ত এনেকুৱা আছিলে যে নেপালী খুঁটিৰ যিসকল যুৱক আছিলে তেওঁলোকে দিনটো কাম কৰি গধূলি সময়ত তেওঁলোকে এজোপা গছৰ তলত একেলগে বহি তেওঁলোকে কেৰম খেলিছিলে সেই দিনবোৰ আৰু তেওঁলোকৰ ঘূৰি নাহে কেতিয়াও সেই দিনবোৰ সীমানতে শেষ হৈ গ'ল আধৰুৱা হৈ গ'ল তেওঁলোকৰ বহু সপোন তেওঁলোকে যদি ভৱিষ্যতৰ পৰিকল্পনা কৰিছিলে যে এতিয়া যদি মোৰ ঘৰত 7 জনী গৰু আছে 70 জনীলৈ মই নিম সেয়াও শেষ হৈ গ'ল কাৰণ কিমান পোহনীয়া বিশেষকৈ গোধন শেষ হৈ গ'ল কেনেধৰণে উটি আহিল সেয়া আমি সকলোৱে দেখিছোঁ বিপৰ্যস্ত ধ্বংস শেষ হৈ গ'ল মুঠতে এই খুঁটিসমূহ আৰু কেতিয়াও যে পুনৰ এবাৰ খুঁটিসমূহে প্ৰাণ পাই উঠিব তাত সন্দেহ আছে যদি প্ৰাণ পায়ো উঠে তেতিয়াহ'লে সেই স্মৃতিবোৰে যথেষ্ট আমনি কৰিব নতুনকৈ এখন গাঁও নিৰ্মাণ কৰা নতুনকৈ গাঁও হোৱা এইবোৰ সঁচাকৈ সুদূৰ পৰাহত এটা ঘৰ বৰ্তমান যিহেতু নিৰ্মাণৰ কামো হাতত লৈছে চৰকাৰৰ ফালৰ পৰা সহায়ৰ কথা কৈছে কিতাপ পত্ৰ দিছে পুঁজি মুকলাই দিছে মুখ্যমন্ত্ৰীয়ে সদায় ফেচবুক লাইভ যোগে তেওঁ কথাবোৰ কৈ আছে সমানে এটা কথা ঠিক যে এতিয়া ধৰক বাকি সাহায্য হাতে হাতে যিখিনি দিছে সেইখিনি বাৰু ক'ব লগা একো নাই নিজে কৈ যিসমূহ লোকে দি থৈ আহিছেগে কিন্তু যিখিনি চৰকাৰী সাহায্য আছে সদায় এটা ভয় থাকে যে চৰকাৰী সাহায্য দিবলৈ অহা মানুহবোৰৰ মাজত কৰবাত এটা এছাম থাকে যি সেই যিমানখিনি দিয়া যায় তাৰ পৰা অকণমান চান কাঢ়ে সেইবোৰ নহওক সেইবোৰ যদি হৈছেও সেয়া সন্মুখলৈ আহক কাৰণ এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ একো কথাই লুকাই নাথাকে কোনো সাৰি নাযায় সকলো পোহৰলৈ আহিব লাগে কাৰণ চৰকাৰেও দিছে যেটা দিছে সেইখিনি পাব লাগে আৰু কিছুমান প্ৰতিশ্ৰুতি আছে যেনে প্ৰপত্ৰসমূহ যিবোৰ হেৰাই গৈছে কাগজ পত্ৰ হেৰাই গৈছে মুখ্যমন্ত্ৰীয়ে কৈছে এইখিনি আৰামতে পাব কাৰণ তেওঁলোকে তেতিয়া সেইখিনি সময়ত ক'লে তেওঁলোকক সেইখিনি কাগজ পত্ৰ পোৱা যাব হওক যেনেকৈ কৈছে তেনেকৈ আহক অন্ততঃ তাত বাতি কৰিব লগা নহওক কাৰণ তেওঁলোকৰ জমা পুঁজি সকলো শেষ হৈ গৈছে গতিকে আমি দেখুৱাই গৈছোঁ কিমান এই কথা এইবোৰ ঘটি আছে কিমান ঘটনা ঘটি আছে যিখিনি সাময়িক সকাহ দিছে সেইখিনি ক'বই লাগিব সেইখিনি প্ৰশংসাৰ যোগ্য চৰকাৰখনে যিখিনি সাময়িক সকাহ দিছে কিন্তু আকৌ কৈছোঁ যে এই যে মাজত এছাম আছে সেই চান কহা চাম সেই চাম নালাগে আমাক গতিকে এইবোৰ কথা আছে বহুতো কথা পাতিব লগা কথা এতিয়া এই মুহূৰ্তত আমি পুনৰ তেওঁলোকৰ ওচৰলৈ যাম বিক্ৰম আছে আমাৰ সাংবাদিক বিক্ৰমে যিহেতু তাৰ পৰা আমাক প্ৰতি মুহূৰ্তত দিনে নিশাই পুৱাৰ ভাগৰে পৰা প্ৰতিটো খবৰ আমাক জনাই গৈছে গতিকে এতিয়াও বিক্ৰমৰ ওচৰলৈ আহিছোঁ বিক্ৰমে আমাক এতিয়া কি দেখুৱাব কি জনাব তেওঁলোকৰ ওচৰত আছে তেওঁলোকে কি ক'ব মই বিক্ৰম আহিছোঁ আপোনাৰ ওচৰলৈ পাপৰি মই এই মুহূৰ্তত বৰ্ণাঢ্যৰ যিখন দুৰ্দশাৰ ছবি সেই ছবিখন দেখুৱাবলৈ আহিছোঁ তেওঁলোকে সাহায্য পাইছে সেইখিনিলৈকে ঠিকই আছে কিন্তু সাহায্য পালেও তেওঁলোকৰ মনত দুখখিনি এতিয়াও আছে এই কাৰণে আছে যে আজি 14টা দিন হৈ গ'ল তেওঁলোকে নিজৰ ঘৰখনলৈ যাব পৰা নাই ঘৰখনত এতিয়াও কৰবাত পানী আছে আৰু যিসমূহ ঠাইত পানী শুকাইছে সেই ঠাইসমূহ এতিয়া সেই ঠাইসমূহত এতিয়া একাঠু পৰ্যন্ত পানী আছে যাৰ ফলত এতিয়াও ঘৰসমূহত কিন্তু সোমাব পৰা অৱস্থা হোৱা নাই মই আছোঁ এতিয়া গড়মূৰ অঞ্চলত শিমলুগুৰিৰ গড়মূৰ অঞ্চল এটা বৃহত্তৰ অঞ্চল ইয়াত এটা গড় আছে ৰজাদিনীয়া গড় এই গড়টোত শ মানুহে তেওঁলোকে অস্থায়ী তেওঁলোকে তম্বু তৰি তেওঁলোকে আজি 14টা দিন আছে বানত আক্ৰান্ত লোকসকলে এই নিশাৰ ভাগত মই এটা তম্বুৰ তলত আছোঁ আপুনি দেখা পাইছে কেইগৰাকীমান মহিলা মোৰ সৈতে আছে এই মহিলাসকল তেওঁলোকে আজি 14টা দিন হ'ল তেওঁলোকে এনেদৰে থাকিব লগা হৈছে এই টেণ্টৰ তলত তেওঁলোকে অস্থায়ীভাৱে আছে কোনোবাই ইয়াত আহি সাহায্য দি গৈছে তেওঁলোকে তাৰ জৰিয়তে খাইছে ইয়াত কোনো ধৰণৰ বিদ্যুতৰ যোগাযোগ ইয়াত এতিয়ালৈকে দিব পৰা হোৱা নাই এয়াই হৈছে সমস্যা পাপৰি এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে মই কথা পাতিবলৈ অলপ চেষ্টা কৰিম বাইদেউসকলৰ সৈতে কথা পাতিম বাইদেউ আপোনাৰ ঘৰ ক'ত ইয়াতে
এতিয়া আজি কিমান দিন হ'ল এনেকৈ থকা আজি 14 দিন হৈছে 19 তাৰিখে হৈছিলে আমাৰ পাছবেলা 4মান বজাৰ পৰা পানীটো সোমাইছিলে প্ৰথম মানে পাছফালে টিউবৱেলৰ হেৰিত দেখিছিলোঁ টিউবৱেলৰ পানীটো যাব লাগে নলা ফালে আহিছে ভিতৰৰ ফালে সোমাই তাৰপৰা ভিতৰত সোমাইছোঁ প্ৰথম বোলো বিচনাখন বোলো আমি ইটা তুলি ওখ কৰি থৈ দিওঁ ইটা তুলিবলৈ লওঁতে মানে পাছফালে পানী ভিতৰত সোমাই গ'লহি সোমালত একাঠুমান পানী হলত মটৰটো এৰাবলৈ লৈছে মটৰটো সোমালে পানীৰ তলত মটৰ গ'ল ফ্ৰিজ গ'ল মানে ভিতৰ বস্তু একোৱে বচাব নোৱাৰিলোঁ আৰু কাপোৰ অলপ বচাইছিলোঁ সেইখিনিও পৰি গ'ল ওপৰত ঠাই থৈছিলোঁ ৰেগৰ ওপৰত তেনেকৈ আৰু মানে আপোনালোকৰ সকলো শেষ হৈ গৈছে সকলো শেষ আৰু ডনলপ চোফা মানে বিচনাৰ পৰা ধৰি চব শেষ আৰু বিচনাত তুলি মেট্ৰেছ মানে একোৱে গাৰু চাৰু একোৱে নাবাছিলে আৰু যি ভৰাই থৈছিলোঁ এতিয়া গৰম দিন বুলি ঠাণ্ডা দিনত লোৱা বস্তু সেইখিনিও ডিভানত সোমাই আছিলে সেইখিনিও শেষ হৈ গ'ল একোৱে নাবাছিলে আৰু নিজৰ পিন্ধা কাপোৰো নাই এতিয়া এতিয়াতো আপোনালোকৰ ঘৰখনত পলস আছে নে পানী আছে এতিয়া আমাৰ ঘৰখনত পলস এতিয়া ঘৰৰ পৰা উলিওৱা হৈছে আৰু পলস আমি মানে প্ৰথম যেতিয়া ঘৰৰ পৰা ওলাই আহিছিলোঁ আমি ইয়ালৈ আহিবই নোৱাৰিলোঁ ইমানে পানী হৈ গ'ল আমাৰ খুৰীৰ ঘৰত মানে থাকিবলগীয়া হ'ল চটৰ ওপৰলৈ যাওঁতেও মানে আমাৰ একদম এবুকু পানী ঠায়ে ঠায়ে এবুকু ঠায়ে একদম মুখত পানী সোমাই গৈছে আৰু উঠি যাওঁতে বিক্ৰম বৰ্ণনা কৰিব নোৱাৰা আচলতে পৰিৱেশ আমি আপোনাৰ ওচৰলৈ আকৌ আহিম গৌতমো আছে আমাৰ সৈতে গতিকে গৌতমৰ ওচৰলৈ এবাৰ যাম নবুলো আছে আমাৰ সৈতে গতিকে গৌতম আপোনাৰ ওচৰলৈ আহিছোঁ গৌতম আপুনি মোক শুনিছে গৌতমৰ সৈতে মোৰ হয় নিশ্চয় পাপৰি হয় কওক পাপৰি প্ৰশ্ন কৰিব নেকি মই একো শুনা পোৱা নাছিলোঁ নিশ্চয় গৌতম আপোনাৰ ওচৰলৈ আহিছোঁ আমি যিহেতু বিক্ৰমে আমাক দেখুৱাই গৈছে তেওঁলোকৰ ওচৰলৈ গৈছে যিসকল লোক বিপদত পৰিছে বা আশ্ৰয় শিবিৰত আছে তেওঁলোকে সেইদিনাখনৰ বিভীষিকাময় সময়খিনি কথা কৈ আছে গৌতম আমি আকৌ বিক্ৰমৰ ওচৰলৈ যাম কিন্তু বৰ্তমান আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি আমাক জনাওক এতিয়া আপুনি ক'ত আছে আৰু আটাইখিনি যিখিনি কথা আমি আমাৰ দৰ্শকক দেখুৱাব বিচাৰিছোঁ জনাব বিচাৰিছোঁ যাতে যি ধৰণে হৃদয়বান লোকসকলে আগবাঢ়ি আহিছে আৰু আগবাঢ়ি আহক হয় নিশ্চয়কৈ পাপৰি চাওক বৰ্তমান মই যোৰহাটত উপস্থিত আছোঁ আৰু বিগত প্ৰায় 8 দিন ধৰি অৰ্থাৎ 19 জুলাই তাৰিখে যেতিয়া বানৰ বিভীষিকা আৰম্ভ হৈছিলে 21 জুলাই তাৰিখৰ পৰা পুৱাৰ ভাগৰ পৰা আমি সমগ্ৰ শিৱসাগৰ জিলাত উপস্থিত থাকি চৰাইদেউ জিলাত উপস্থিত থাকি দাৰৰ বাতৰি দ্বাৰে সমগ্ৰ অসমবাসীক দেশবাসীক দিয়াৰ চেষ্টা কৰিছিলোঁ আৰু প্ৰথমবাৰৰ বাবে নিউজ 18 অসম নৰ্থ ইষ্টে পোহৰলৈ আনিছিলে যে এই বান বিভীষিকাৰ কথা প্ৰথম অৱস্থাত সাধাৰণতে আমাৰ অসমত যেনেধৰণে বান হয় সকলোৱে তেনে এটা বান বুলি ভাবি আছিলে যিহেতু তাত কমিউনিকেশ্যন সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিলে যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিলে না মোবাইল যোগাযোগে হওক বা পথ যোগাযোগে হওক আৰু সেইখিনি মুহূৰ্তত 21 জুলাই তাৰিখে কেৱল মাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্ট গৈ তাত উপস্থিত হৈছিলোঁ আৰু তাৰ পাছতে পোহৰলৈ আহিছিল যে কেনেধৰণে ইখনৰ পিছত ইখন গাঁও নিশেষ হৈ গৈছিল প্ৰায় 50-60 গৰাকীকৈ লোক 50-60 গৰাকীকৈ লোক নিৰুদ্দেশ হৈ আছিল বহু লোকৰ মৃত্যুৰ আশংকা সেই সময়ত প্ৰকাশ কৰা হৈছিল আৰু তাৰ পিছতে এই সমগ্ৰ ঘটনাৱলীয়ে বিশেষ গতি লাভ কৰিছিল সমগ্ৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈছিল একমাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্ট আৰু নিউজ 18 নেটৱৰ্কৰ যিটো সমগ্ৰ দেশব্যাপী বিয়পি থকা যিটো আটাইতকৈ ডাঙৰ যিটো নেটৱৰ্ক তাৰ জৰিয়তে সমগ্ৰ দেশবাসীয়ে জানিব পাৰিলে যে কেনেদৰে অসম ডুবিছে যি মহাপ্ৰলয়ৰ সূচনা হৈছে শিৱসাগৰ আৰু চৰাইদেউ জিলাত সেই কথা পোহৰলৈ আহিছিলে আৰু তাৰপিছৰ পৰা আমি দেখা পাইছোঁ সমগ্ৰ অসমবাসী উবুৰি খাই পৰিছে সহায় আগবঢ়োৱাৰ বাবে সমগ্ৰ দেশৰ পৰা বিভিন্ন স্থানৰ পৰা বহু লোকে হৃদয়বান লোকে সহায় কৰিবলৈ আগবাঢ়ি আহিছে কিন্তু পাপৰি এটা কথা ক'ব বিচাৰিছোঁ যে বিপদ এতিয়াও আঁতৰা নাই কিয়নো আমি যেতিয়া নাগালেণ্ডলৈ গৈছিলোঁ মন জিলালৈ গৈছিলোঁ এই সমগ্ৰ বানপানীৰ মূল কাৰণ কি সেয়া উদ্ঘাটনৰ বাবে যেতিয়া আমি তালৈ গৈছিলোঁ তাত গৈ যি দেখা পাইছিলোঁ যে বহু লোকে ক'ব বিচাৰে যে এয়া কোনো এটা নদী বান্ধৰ বাবে হৈছে বা কয়লা খনি খন্দাৰ ফলত পাহাৰত জমা হৈ থকা পানীৰ বাবে হৈছে আমি সেইখিনি কথাৰ পৰা আঁতৰি আহি যিসমূহ দৃশ্য দেখা পাইছিলোঁ যে পানীৰ উৎসটো কি সেয়া বৰ্তমানলৈকে নিৰ্ণয় হোৱা নাই অৰ্থাৎ সেয়া যি কয়লা খনিৰ খননৰ ফলত জমা হৈ থকা পানীৰ পাৰ ভাগি সেই পানী বৈ অহাৰ ফলত এয়া হৈছে নে অন্য কোনো কাৰণত পানীৰ ভয়ংকৰ ৰূপত পানী বৈ আহিছিলে সেয়া তদন্তৰ পিছত পোহৰলৈ আহিব কিন্তু আমি তাত যি দেখা পাইছিলোঁ যে ভয়ংকৰভাৱে ভূমিস্খলন হৈছিলে আৰু পাহাৰীয়া যিসমূহ নিজৰা আছিলে সেই নিজৰাবোৰ একো একোখন নদীলৈ
পৰিণত হৈছিলে। গছ গছনি, শিল, ঠিক শিলাখণ্ড, বাঁহ, বেত ইত্যাদি এক বৃহৎ জংঘল এনেধৰণে ভূমিস্খলনৰ সৈতে বৈ আহি দিখৌ নদীত পৰিছিলে। দিখৌ নদীখন সাময়িকভাৱে বন্ধ হৈ পৰিছিলে আৰু বন্ধ হৈ পৰাৰ ফলত যাক যিটো লেণ্ডশ্লাইড ডেম বুলি কোৱা হয়, যে দীৰ্ঘ সময়ৰ বাবে দিখৌ নদীখন বন্ধ হৈ পৰিছিলে ভূমিস্খলনৰ ফলত। আৰু একোপত যেতিয়া সেই সমগ্ৰ পানীখিনি বৈ আহে একেলগতে, আৰু সেই বৈ অহা পানীখিনিয়ে এনেধৰণৰ এটা প্ৰলয়ৰ সূচনা কৰিছিলে। সেই বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ, সৰজমিন অনুসন্ধান কৰি সেই বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ। কিন্তু উদ্বেগজনক কথাটো হৈছে যে আগষ্ট মাহত দ্বিতীয় এটা ৱেভ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। আপুনি মই পুনৰবাৰ কৈছোঁ যে চৰকাৰে মুঠেই এই বিষয়টো গুৰুত্ব প্ৰদান নাই কৰা, গাইৰা দিব বিচাৰিছে। কি কাৰণে গাইৰা দিব বিচাৰিছে আমি নাজানো, যে তেওঁলোকে বৰ্তমান পুনৰ সংস্থাপন, সাহায্য প্ৰদান ইত্যাদি বিষয়ত গুৰুত্ব প্ৰদান কৰি আছে। কিন্তু নাগালেণ্ডৰ যিটো পৰিস্থিতি, অসমত যিমান ক্ষয় ক্ষতি হৈছে সমান্তৰালভাৱে নাগালেণ্ডতো সিমানেই ক্ষয় ক্ষতি হৈছে। যিখিনি বাতৰি হয়তো তাৰ দুৰ্গম অঞ্চলসমূহৰ বাবে বৰ্তমানলৈকে পোহৰলৈ অহা নাই, তাতো বহু লোকৰ মৃত্যু ঘটিছে। দিখৌ নদীত নাগালেণ্ডৰ পৰা বহু লোক উটি আহিছে, কিন্তু সেই বাতৰিসমূহ নাগালেণ্ডৰ দুৰ্গম অঞ্চলসমূহৰ বাবে পোহৰলৈ অহা নাই। আৰু তাত স্থানীয় বাসিন্দাসকলে আমাক জানিবলৈ দিছিল যে এতিয়াও নাগালেণ্ডত থকা ৩-৪০০ যি এনেধৰণৰ পাহাৰীয়া যি সৰু সৰু নৈ আছে বা যিসমূহ নিজৰা আছে, সেই নিজৰাসমূহৰ বহু সংখ্যক বৰ্তমান আবদ্ধ হৈ আছে। আৰু দিখৌ নদীখন লংলেং জিলাৰ কোনো এঠাইত ভূমিস্খলনৰ ফলত পুনৰবাৰ আবদ্ধ হৈ আছে। গতিকে সেইটো হ'বলৈ হয় যিধৰণে 168 মিলিমিটাৰ বৰষুণ হৈছিলে বিগত 24 ঘণ্টাত, অৰ্থাৎ 18 জুলাইত নিশাটোত। গতিকে প্ৰায় 16 ঘণ্টা ধৰি নেৰানেপেৰা বৰষুণৰ ফলত কি প্ৰলয়ংকাৰী বানৰ সৃষ্টি হ'ল আমি দেখা পালোঁ। গতিকে পুনৰবাৰ যদিহে এনেধৰণৰ বৰষুণ হয় আগষ্ট মাহত, তেনেহ'লে এনে এটা প্ৰলয়ে পুনৰ জোকাৰি যাব পাৰে নাজিৰা, শিৱসাগৰক। গতিকে এতিয়াই আমি সাজু হ'ব লাগে। গৌতম, আমি আপোনাৰ ওচৰলৈ আকৌ আহিম, আপুনি থাকিব আমাৰ সৈতে। কিন্তু আমি আপোনাৰ সৈতে দ্বিতীয়বাৰ যেতিয়া আমি সংযুক্ত হ'ম, আমি জানিম যোৰহাটৰ আশে পাশে যিবোৰ অঞ্চল, আমি টিয়কৰ কথা, আমি সেইখিনি কথাও পাতিম। এতিয়াও এনেকুৱা অঞ্চল আছে যিবোৰ অঞ্চলত হয়তো সাহায্য পোৱাগৈ নাই, তেনেকুৱা ধৰণৰ অঞ্চলো আছে, বা আপোনাৰ নেঘেৰিটিঙৰ ফালে হওক, আমাৰ এইফালৰ অঞ্চলটোৰ কথা আমি পাতিম। কিন্তু মই আপোনাৰ ওচৰলৈ আকৌ আহিম গৌতম, আপুনি সাজু থাকিব। মই এবাৰ প্ৰদীপৰ ওচৰৰ পৰা আহোঁ, প্ৰদীপৰ ওচৰলৈ যাম, কিন্তু মই নবুলৰ ওচৰৰ পৰা আহোঁ, কাৰণ নবুল যথেষ্ট সময়ৰ পৰা অপেক্ষা কৰি আছে। নবুল, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি মই আপোনাক যদি দেখিব পাৰিছোঁ, তেতিয়াহ'লে আপোনাৰ আশে পাশে কিছু সংখ্যক লোক আছে। নবুল, আৰু এই স্থানত কাইলৈ উপস্থিত হ'বহি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দ্বিতীয়বাৰৰ বাবে এই স্থান ভ্ৰমণ কৰিব, যিহেতু বিহুবোৰৰ যি নেপালী সতীৰ বিধ্বস্ত ৰূপ তেওঁ স্বচক্ষে চাবলৈ কাইলৈ সেই স্থানত উপস্থিত হ'বগৈ। আৰু ইয়াতে ইয়াত যি হেলিপেডৰ ব্যৱস্থা কৰা হৈছে, ইয়াত হেলিকপ্টাৰ যোগেদি ইয়ালৈকে আহিব আৰু ইয়াৰ পৰা গাড়ীৰে তেওঁ সেই স্থানলৈ যাব। আৰু ইয়াত স্থানীয় লোক আছে, আমি তেওঁৰ পৰা জানিম যি বানপানী হ'ল, বিধ্বস্ত বানপানী, প্ৰাণাকৰণৰ লোকসকল এতিয়াও শিবিৰত আছে। আৰু ইয়াতে এটা কমিউনিটি হল আছে, মোৰ কাষতে আছে এটা কমিউনিটি যিটো কিটচেন। নাজিৰা জিলা প্ৰশাসনে, অসমৰ জিলা প্ৰশাসনে এটা কমিউনিটি কিটচেন সাজিছে, আৰু ইয়াৰ স্থানীয় লোক আছে, আমি জানিম। হয়, যোৱা 19 তাৰিখে যি বানৰ বিভীষিকা আমাৰ এই চন্তক বিহুবৰ অঞ্চলত হ'ল, ইয়াৰ ফলত আমাৰ চন্তক চাহ বাগিচা, বিহুবৰ নেপালী খুঁটি, চন্তক আপোনাৰ মাজগাঁও, প্ৰজাবস্তি, বিহুবৰ হিলনিকে আদি কৰি আমাৰ এই চন্তক অঞ্চলৰ আশে পাশে থকা কেইবাখনো গাঁও বানত প্লাবিত হ'ল। আৰু এইটো এটা আমাৰ বাবে এটা ডাঙৰ বিভীষিকা আছিলে। আৰু সেই দিনটো স্মৰণ কৰিলে আজিও আমি বুকু কঁপি উঠে। আৰু আমি এই দুৰ্গত লোকসকলক আমি আনি পিনে আমাৰ প্ৰশাসনৰ উদ্যোগত তথা আমাৰ বিধায়ক ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত আমি ইয়াতে এটা ৰিলিফ কেম্প কৰিছোঁ। আৰু এই ৰিলিফ কেম্পটোতে আমি এটা কমিউনিটি কিটচেন ছেটআপ কৰিছোঁ। আৰু ইয়াৰ কমিউনিটি কিটচেনৰ জৰিয়তে আমি এই অঞ্চলৰ প্ৰত্যেকজন লোকে যাতে ভোকত থাকিবলগীয়া নহয়, তাৰ কাৰণে আমি তেওঁলোকক খোৱা বোৱাৰ এটা ব্যৱস্থা আমি কৰিছোঁ। আৰু ইয়াতে আমাৰ নেপালী খুঁটিৰ যিসকল লোক আছে তেখেতসকলকো আমি সুকীয়াকৈ থকাৰ ব্যৱস্থা কৰিছোঁ। আমাৰ চাহ বাগিচাৰ যিসকলক বানত ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকসকলকো আমি ইয়াতে থকাৰ ব্যৱস্থা কৰিছোঁ। আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ, তেখেতে খুব তৎপৰতাৰে আমাৰ মাজলৈ আহি পিনে আমাক সকাহ দিয়াৰ কাৰণে চেষ্টা কৰিছে। আৰু আমি আপোনালোকক জনাব বিচাৰোঁ যে অহাকাইলৈ তেখেতে আকৌ চন্তক চাহ বাগিচাত আহি উপস্থিত হ'ব। আৰু বিহুবৰ অঞ্চলৰ, চন্তক বিহুবৰ অঞ্চলৰ বা ইয়াৰ আশে পাশে থকা অঞ্চলৰ যিসকল বানত ক্ষতিগ্ৰস্ত হোৱা লোক আছে তেওঁলোকৰ লগত তেওঁ কথা পাতিব, ইয়াৰ ক্ষয় ক্ষতিৰ বুজ ল'ব। আৰু আমি
আশা কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ যি জনসাধাৰণৰ যি এই দুৰ্গত অৱস্থা, এই দুৰ্গত অৱস্থাৰ পৰা উদ্ধাৰ কৰাৰ ক্ষেত্ৰত তেখেত নিশ্চিতভাৱে পদক্ষেপ গ্ৰহণ কৰিব। আৰু মই ভাবোঁ যে আমাৰ জিলা প্ৰশাসন তথা মাননীয় বিধায়ক, আমাৰ বহুকেইজন ভলণ্টিয়াৰ্ছ, আমাৰ কাৰ্যকৰ্তাসকলে এই দুৰ্গত লোকসকলৰ কাৰণে অহৰ্নিশে দিনে নিশাই কাম কৰি আহি আছে। আৰু আমি যাতে যিসকল দুৰ্গত লোক আছে তেখেতসকল কোনো ধৰণৰ কষ্ট নোহোৱাকৈ তেখেতসকলক আমি পুনৰ সংস্থাপন দিয়াৰ কাৰণে এটা ব্যৱস্থা কৰিব পাৰোঁ, তাৰ কাৰণেও আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু ইতিমধ্যে মাননীয় বিধায়ক মহোদয়ে আমাৰ যিসকল বিশেষকৈ নেপালী খুঁটিৰ যিসকল লোক আছে, বানত ক্ষতিগ্ৰস্ত লোক আছে, তেখেতসকলৰ আৱাসগৃহসমূহ বৰ্তমানে বনোৱাৰ এটা চেষ্টা কৰিছে। আৰু তাৰ কাৰণে আমি তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত কিমান লোক আছে এতিয়া? ইয়াতে আমাৰ প্ৰায় 70 ঘৰ আমাৰ নেপালী খুঁটিৰ লোক আছে, 70টা পৰিয়াল আছে। আৰু আমাৰ চাহ বাগিচাৰ বহুকেইঘৰ পৰিয়াল আমি ইয়াতে ৰখাৰ ব্যৱস্থা কৰিছোঁ। আৰু লগতে আমাৰ কেইবাগৰাকীও ৰোগীও আছে, আমি তেখেতসকলকো আমাৰ এই স্কুলতে আমি সুকীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছোঁ। হয় বাপৰি, কাইলৈ মুখ্যমন্ত্ৰী মহোদয় যিহেতু নেপালী খুঁটিলৈ আহিব আৰু এই স্থানতে নেপালী খুঁটিৰ লোকসকল আছেহি, আশ্ৰয় লৈ আছেহি, আশ্ৰয় শিবিৰত তেওঁলোক আছে। আৰু নেপালী খুঁটিৰ এজন ব্যক্তি আছে, আমি তেওঁৰ পৰা জানিম। নমস্কাৰ, মোৰ নাম শ্ৰী সুৰজ শৰ্মা। আমি নেপালী খুঁটি এতিয়া চব বিধ্বংস হৈ গ'ল। এতিয়া মানে আমি ইয়াত আশ্ৰয় আমাৰ দাদাকেইটাই আহি মেলি ৰিলিফ কেম্পৰ পৰা ইয়াত আহি মেলি বুকুন্দ দা হ'ল, আমিৰ দা হ'ল, সুমিত দা হ'ল, কেনেবাকৈ মিলাই মেলি আমাক কেম্পত থৈ মেলি আমাক ইয়াত সুখীৰে আমি বহি থাকিব পাৰিছোঁ। আৰু মুখ্যমন্ত্ৰীক আমি এটা জনাব বিচাৰোঁ যে আমাক এতিয়া খোৱা বোৱাৰ একো অসুবিধা নাই, গম পাইছে। এতিয়া মানে আমাক মানে ঘৰ বনোৱা বা ৰাস্তা পদূলি বা বাচন বৰ্তন কিবা এটা সহায় কৰে যেন, সেইটো কাৰণে আমি কামনা কৰোঁ, তেওঁক আমি অনুৰোধ কৰিছোঁ। তেওঁ কাইলৈ আহিব, গতিকে এই কথাখিনি যাতে মুখ্যমন্ত্ৰী মহোদয়ে জানিব পাৰে তাৰ কাৰণে আপুনি অনুৰোধ কৰিছে। আৰু তেওঁ কৈছে যে খাবলৈ পাই আছে, খোৱাৰ কোনো অসুবিধা নাই। তেওঁলোকৰ কিন্তু ঘৰ নাই, তেওঁলোকৰ ঘৰৰ বয় বস্তু নাই। তেওঁলোকে যিটো ব্যৱসায় কৰিছিলে, গৰুৰ গাখীৰৰ ব্যৱসায় কৰিছিল, তেওঁলোকে সেই গৰুসমূহো বানে উটুৱাই লৈ গ'ল। যাতে সেই আগন্তুক দিনৰ বাবে তেওঁলোকে সংস্থাপনৰ ব্যৱস্থা কৰে, তাৰ সেই কথা তেওঁ উনুকি আছে। আৰু এগৰাকী আছে, আমি তেওঁৰ পৰা জানিম। হয়, নমস্কাৰ। এইটো জুলাই 19 তাৰিখে দেওবাৰ দিনাখন আপোনাৰ দিনৰ 9:30 পৰা পানী অকণমান বাঢ়াটো গম পালোঁ। এনেকুৱা আগতে হৈ থাকে। আজি মোৰ 65 এজ হ'ল, কেইবাটাও বানপানী দেখিলোঁ, কিন্তু এনেকুৱা বিধ্বংস, এনেকুৱা কাল ৰূপ বানপানী আজিলৈকে দেখা নাই আছিলোঁ। আমি ভৰসাত পৰিলোঁ যে অকণমান পাছত এই বাঢ়িব, অকণমান কমিব, শুকাব। কওঁতে 11:30 পাছত এনেকুৱা আপোনাৰ যে লহৰ এটা আহি গ'ল, সিদিনা সাগৰ যেনেকুৱা পাৰে আৰু ডাঙৰ লহৰ। আমাৰ যিকোনো বাসাগিৰি আছিলে আগফালে ডাঙৰ গছে আহি পেলাই লাগি জাবৰি লাগি পেলাই গোটেই মহতিয়াই লৈ গ'ল। আমি দেখিছোঁ সেই দৃশ্য আমি প্ৰত্যক্ষ কৰিছোঁ। মই আছিলোঁ ঘৰৰ ওপৰত, বোৱাৰী নাতি মোৰ ঘৰৰ পৰিয়াল লৈ পেলাই মই ঘৰৰ ওপৰত আছিলোঁ। এনেকুৱা একে ঝটকাত মাৰি দিলে গোটেই ঘৰে সৈতে আমি উঠি গৈ পেলাই লাষ্টত গৈ পেলাই একটা জাবৰত এনেকুৱা টিং গৈ পেলাই লাগি পেলাই আমাৰ জান সুৰক্ষা কৰিবলৈ হ'ল। বোৱাৰী নাতিয়ে মৃত্যুমুখৰ পৰা ওলালোঁ। তাৰপাছত মানে পানী বাঢ়ি আছে, ৰাতি 2টাৰ পাছতে পানীটো কমি গ'ল, ৰৈ গ'ল। তাৰপাছত নাও এটা আহি পেলাই আমাক উদ্ধাৰ কৰি ওচৰৰ এটা 6তলা বিল্ডিং আছিলে, তাত নি পেলাই গোটেই নিশা থ'লে। 5 বছৰ নাতি, গোটেই নিশা বৰষুণ, এনেকৈ হৈ পেলাই ৰাতিপুৱা আকৌ আমাৰ মানে বোট আহিলে। বোটে তাৰপৰা আনি আমাক চন্তক হেৰিত উদ্ধাৰ কৰিলে। সেই সকলো কথাখিনি অনুধাৱন কৰিয়ে আপোনালোকৰ ওচৰলৈ কাইলৈ মুখ্যমন্ত্ৰী মহোদয় আহিব। হয় ছাৰ, আহিব। তেখেতক মই এদিন আঘাত কৰিলোঁ, ছাৰ প্ৰথম দিনাখন আহিলে চিন্তা নকৰিবা, তোমালোকে আগৰ পৰা যেনেকৈ আছিলে তেনেকুৱা তোমাৰ খেতি যে আমি সম্পূৰ্ণ দিম, বসবাস আগৰ পৰা মই ধুনীয়া কৰি দিম, হৃদয়টো একদম হেৰি কৰি থোৱা, নেকান্দিবা। কান্দিলোঁ ইয়াত, সেইদিনাও কান্দিলোঁ ছাৰ লগত সাক্ষাৎ কৰি। তো ছাৰ বোলে তো কি কৰিব, বোলে চিন্তা নকৰিবা, এইবিলাক চব হৈ যাব, পানী শুকাবলৈ দিয়া, অকণমান ধৈৰ্য ধৰা, লাহে লাহে কৰ্মে ৰাস্তাটো ওলাওক, ঘাটি বাটি চফা হওক, আৰু এইটো মই কৈ দিম বুলি ছাৰে আশা আমি আকৌ যাম আপোনাৰ ওচৰলৈ। এবাৰ প্ৰদীপৰ ওচৰলৈ যাম, প্ৰদীপো অপেক্ষা কৰি আছে। প্ৰদীপ, আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি কোন ঠাইত আছে সেইখিনিও জনাব, আৰু বৰ্ণাটোৰ কাষতে নিশ্চয় আছে, আৰু কাইলৈ মুখ্যমন্ত্ৰীগৰাকীও আহিব। পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰদীপ। হয় পাপৰি, মই বৰ্তমান শিৱসাগৰ চহৰৰ নিচেই কাষতে আছো। সেই স্থানটো কোৱা হৈছে শিৱসাগৰৰ দৰিকাপাৰ। দৰিকাপাৰ এইকাৰণে কোৱা হৈছে যে দৰিকা যিখন
বৰ্তমান আটাইতকৈ তাণ্ডৱ লীলা যিখন নদীয়ে চলাই আছে সেইখনে হৈছে দৰিকা নদী। দৰিকা নদীয়ে শিৱসাগৰ সমগ্ৰ বেতবাৰী মৌজা শিৱসাগৰ চহৰ এইবিলাক প্লাবিত কৰি ৰাখিছিলে আৰু সেই দৰিকা নদীৰ নিচেই মই কাষতে আছো আৰু দৰিকা নদীৰ যিবিলাক দাঁতি কাষৰীয়া অঞ্চল সেই দাঁতি কাষৰীয়া অঞ্চল যেনে দৰিকাপাৰৰ ইয়াত কাষতে আছে দৰিকাপাৰ অঞ্চল আছে, নিমাইজান আছে, বেতবাৰী আছে। এই অঞ্চলসমূহ আজিও নাওজান আছে, আজিও এই 12-13 দিন হৈ গ'ল আজিও বানত প্লাবিত হৈ আছে, যাৰ বাবে এনেধৰণে এই 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো বৰ্তমান 4 লেনযুক্ত পথলৈ উন্নীতকৰণৰ কাম চলি আছে তাৰ কাষে কাষে এনেধৰণে আশ্ৰয় শিবিৰ নিজেই টিউপাল চাদৰ আৰি এনেধৰণে তেওঁলোকে আশ্ৰয় শিবিৰ স্থাপন কৰি বসবাস কৰি তেওঁলোকে বৰ্তমান ৰাতিটো এনেধৰণে কটাইছে। ইয়াৰ কেৱল এটাই মাত্ৰ মই উদাহৰণ দিছো, এই শিৱসাগৰৰ যি দৰিকাপাৰৰ পৰা প্ৰায় 3-4 কিলোমিটাৰ দূৰত্বলৈকে বেতবাৰী আলিমূৰ পাৰ হৈ 3-4 কিলোমিটাৰ দূৰত্বলৈকে এনেধৰণে আপুনি পৰিৱেশ দেখিব, য'ত মাত্ৰ ওপৰত এখন টিউপাল আৰু ইয়াত চাদৰ তেনেধৰণে আচলতে বসবাস কৰি আছে, কাৰণ তেওঁলোকৰ বাসগৃহসমূহ এতিয়াও সম্পূৰ্ণ প্লাবিত হৈ আছে। মই এই ভিতৰৰ পৰিৱেশ দেখুৱাব বিচাৰিছো, তেওঁলোকক মানে এডাল মমেই সাৰথি এই মুহূৰ্তত, কাৰণ এয়া মই দেখুৱাইছো এফালে ৰাতি শুব নোৱাৰে, ঠাইতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে তেওঁলোকে আছে বুলি ক'লেও বেয়া নহ'ব, ভুল কোৱা নহ'ব। মই আপোনাৰ ওচৰলৈ আহিছো, আপোনাৰ কেনেধৰণৰ সমস্যাৰে এতিয়া ভাড়াকামটো আপোনালোক কেনেধৰণে পাৰ কৰিছে? সমস্যা হৈছে, মোৰ বৰ্তমান বিকালী মানুহ পৰি পেলি মই কঁকালত দুখ পালো আৰু তাৰ উপৰি মানুহজন প্ৰেচাৰ ষ্ট্ৰক পেৰালাইচিছ আপোনাৰ মোক দেখি মোৰ থকা বহুত কষ্ট হৈছে। ইয়াত মানুহজনক মেডিকেল কৰিব পঠিয়াই দিয়া হৈছে বৰ্তমান এতিয়ালৈকে, তেওঁ ট্ৰিটমেণ্ট চলি আছে। যদি কোনোবা সদকাই দিয়া মোক চৰকাৰৰ পৰা মোক যদি কিবা সহায় কৰে ধন্যবাদ। হয়, আমিও বুজি পাইছো আপোনাৰ অসুবিধাসমূহ। এই গোটেই আপোনালোকৰ গাঁওখন কি আছিলে? দৰিকাপাৰ নাওজান গাঁও এতিয়াও সম্পূৰ্ণ বানৰ কবলত আছে, বৰ্তমান অলপ শুকাইছে, কিন্তু পুৰা পলস হৈ আছে। ইয়াত কিমান পৰিয়াল আছে? ইয়াত যথেষ্ট পৰিয়াল আছে। এতিয়া কেনেধৰণে আপোনাৰ ঘৰখনলৈ গৈছে নাই? যদিও বানত পৰি আছে চাবলৈ আনিব কোনো সুবিধা নাই, দৰ্জা খুলিব নোৱাৰো, বস্তু ওলাই পানী কমি আছে আমাৰ বস্তু। কেনেধৰণৰ বস্তু একো বস্তু বচাব নোৱাৰিলো, মানুহজন আৰু ল'ৰা 13 দিন হ'ল। হয় পাপৰি, আজি 13 দিন কেৱল এই দৰিকাপাৰ ৰাখিয়ে নহয়, মই নিজেও ভুক্তভোগী। মোৰ ঘৰ শিৱসাগৰ বেতবাৰী মৌজাৰ অধিকাংশ অঞ্চল আজিও দৰিকা নদীৰ সেই বাঢ়নী পানী ওলাই যোৱা নাই। এই নাওজান গাঁও যিখন মোৰ পিছফালে আছে তাৰ বাসিন্দাসকল বৰ্তমানেও এই 37 নং ৰাষ্ট্ৰীয় ঘাইপথত আছে, এনেধৰণে আছে। শিশুসকল আছে বৰ্তমানো এনেধৰণে আছে, পাৰ কৰিছে। আজি 13টা দিনে দেউকা নদীয়ে যি প্লাবিত কৰিছিলে, যি বাঢ়নী পানী, সেই বাঢ়নী পানী ওলাই যোৱা নাই। কিন্তু ওলাই নোযোৱাৰ কাৰণটো ক'ত? দিখৌ নদীয়ে যিবিলাক অঞ্চল প্লাবিত কৰিছিলে সেই পানী ইতিমধ্যে শুকালে, 2-3 দিন থাকিলে শুকালে, ঘৰৰ ভেটি ওলালে। দিচাং নদীয়ে যিবিলাক প্লাবিত কৰিছিলে সেইবিলাক এলেকা ওলালে, ইতিমধ্যে ঘৰমুখী হ'ল। কিন্তু দৰিকা নদীৰ পানীয়ে যিবিলাক অঞ্চল প্লাবিত কৰিছিলে সেইবিলাকত এতিয়াও পানী আছে, এককাল পৰ্যন্ত পানী আছে। পাণবেচা অঞ্চলত বাসগৃহ সহস্ৰাধিক পৰিয়াল বৰ্তমানে বানত প্লাবিত। বেতবাৰী মৌজাত সেইধৰণে একেই অৱস্থা। এই দৰিকা নদীৰ পানী নিষ্কাশনৰ বাবে যি ধৰণে যথোপযুক্ত ব্যৱস্থা ল'ব লাগিছিলে তাৰ কোনো ধৰণৰ পদক্ষেপ সঠিকভাৱে এই মুহূৰ্তলৈকে লোৱা নাই। আজি অভিভাৱক মন্ত্ৰী বিমল বৰাই, জিলাখনৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই তেওঁ জনাইছে যে কেইটামান পাম্প ব্যৱহাৰ কৰি দৰিকা নদীৰে যিবিলাক অঞ্চল প্লাবিত কৰিছে সেই দৰিকা নদীৰ পানী ব্ৰহ্মপুত্ৰ নদীলৈ আচলতে নিষ্কাশন কৰাৰ, ব্ৰহ্মপুত্ৰ নদীলৈ বোৱাই দিয়াৰ ব্যৱস্থা কৰিব বুলি সদৰি কৰিছে। এই ব্যৱস্থা কিমান দূৰ কাৰ্যক্ষম হ'ব সেয়া সময়ত লক্ষণীয় হ'ব। কিন্তু মই এই মুহূৰ্তত এই বান আক্ৰান্ত লোকসকলৰ মই তেওঁলোকৰ মৰ্মবেদনা ৰাইজক নিউজ 18ৰ দৰ্শকসকলক জনাব বিচাৰিম। মানে তোমাৰ ওচৰলৈ আহিছো, তুমি পঢ়ি আছা চাগে? কোন ক্লাছত? 7। তোমাৰ ইয়াত থকা কিমান দিন হ'ল? 13 দিন মান।
কেনেকুৱা পৰিৱেশত তুমি আহিলা? তোমাৰ স্কুল আছিলে, তোমাৰ কিতাপ পত্ৰ আছিলে নে? কিতাপ পত্ৰ নাই, চব উটি গুচি গ'ল বানপানীত। কি হৈছিলে সেই সময়ছোৱাত? কি মানে চৌকেছত মানে কিতাপখিনি আছিলে, তাত পানীখিনিত মানে পানী আহোঁতে চব বস্তু পৰি গ'ল, কিতাপখিনি উঠি গুচি গ'ল। এতিয়া পঢ়া শুনা নাই? ইয়াত ক'ত আছে? তাতে কেম্প লাগি আছে। ৰাতি ভালকে থাকিবলৈ, খাবলৈ এইবিলাক সুবিধা পাইছে? পাইছো। ইয়াত গাড়ী অহৰহ আহি থাকে, অসুবিধা হয় নেকি? অসুবিধা শুওঁতে অলপ হয়। হয়। মই দুইটা স্থান দেখুৱাব বিচাৰিছো। তাৰ পূৰ্বে মই এই যি দেখুৱাইছো, মই পুনৰ কৈছো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আচলি আছে। অহৰহ ২৪ ঘণ্টাই যান বাহন অহা যোৱা কৰি থাকে। মই পুনৰ আন এটা স্থানলৈ যাম। এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ মই দেখুৱাইছো, এইটো বৰ্তমান বিধ্বস্ত আচলতে। আৰু এই শিবিৰ এটালৈ যাম। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথতে নিজে ত্ৰিপাল তম্বু তৰি এই ধৰণে লোকসকল আছে। আজি ১৩টা দিন, মই পুনৰ কৈছো ১৩টা দিন, এদিন দুদিন নহয়, ১৩টা দিনে দৰিকা নদীৰ বাঢ়নী পানী শুকাই যোৱা নাই, হ্ৰাস হোৱা নাই, অহৰহ বৈ আছে বিপদসীমাৰ ওপৰে। মই কেনেধৰণে আছে মই দেখুৱাইছো। এই দুখন হৈছে ডাম্পাৰৰ তাত এনেধৰণে আছে এইসকল লোক। এনেধৰণে আছে তেওঁলোকে। নিশা বৰষুণ দিলে পানী পৰে। মই ওপৰৰ দৃশ্যটো দেখুৱাইছো। ওপৰত এনেধৰণে কোনো ধৰণৰ চালি নাই, টিউবৱেল আছে। বৰষুণ দিলে টিউবৱেলখন ওপৰলৈ তুলি দিয়ে। আৰু মই বৰ্তমান ভাষ্য ল'ম তেওঁলোকৰ সমস্যা কি, কেনেধৰণে পাৰ কৰিছে এই সময়খিনি। আপোনালোকে ডাম্পাৰ দুখনৰ মাজত এনেকে ধৰণে কটাইছে। ঘৰৰ বয় বস্তু বাচিলে নে নাই? কোন ঠাইত ঘৰ? একো নাই বাচা। ঘৰত এতিয়াও ইমান এডিঙি পানী হৈ আছে ঘৰতে এতিয়াও। কি নষ্ট হ'ল? কেনেধৰণৰ পৰিৱেশ নষ্ট? মানে বাচিবলগীয়া একোৱে নাই, বাচিবলগীয়া একোৱে নাই। চব বস্তুৱে পানীত সোমাই আছে, চোফাৰ পৰা আদি কৰি গোটেই ফ্ৰিজ কৰ্ডেজ চৰ্ডেজ আছিলে। এইবোৰ মানে পুৰণা বস্তু হাজিৰা কৰি লোৱা, এইবোৰ মানে চব পানীত সোমাই আছে। বেৰ চেৰ ভাঙিও গৈছে কিছুমান তেনেকুৱা। এই ঠাইত সুবিধা পাইছে নে নাই? পাইছে, খোৱা বোৱা পাইছে। কিন্তু থকাৰ ওপৰত চালিখন নাই। চালিখন বৰষুণ দিলে কলৈ যায়? মই দেখুৱাইছো বৰষুণ দিলে ক'ত থাকে তেওঁলোকে দেখুৱাইছো মই। এইখন হৈছে এখন ডাম্পাৰ। এই ডাম্পাৰখনৰ ওপৰত দেখিছে এখন টিউপাল। বৰষুণ দিলে সেই ডাম্পাৰখনলৈ ভিতৰলৈ গুচি যায়। ডাম্পাৰখনৰ ওপৰত য'ত আমি সাধাৰণতে ডাম্পাৰ চালকসকলে য'ত বালি শিল মাটি যিয়ে নহওক সামগ্ৰী কঢ়িয়াই ডাম্পাৰখনৰ এই দৃশ্যটো মই দেখুৱাইছো। এই ডাম্পাৰখনৰ ওপৰত টিউপাল আছে আৰু বৰষুণ দিয়াৰ লগে লগে এই ডাম্পাৰখনৰ ভিতৰলৈ গুচি যায়। আৰু বৰষুণ নাথাকিলে যিহেতু তাত যথেষ্ট গৰম হ'ব, এনেধৰণে মুকলি আকাশৰ তলত থাকে বৰষুণ নিদিলে। গতিকে এনেধৰণে এই বানাক্ৰান্ত লোকসকলে পাৰ কৰিছে। অতি দুৰ্ভাগ্যজনক কথা কণমানি দেখিছো, মই দেখুৱাইছো। এই কণমানি দেখুৱাইছো মই দৃশ্য অপৰি দেখুৱাইছো। কি ধৰণে আছে চাওক। এডাল মমে হাৰথি ইয়াত এই ধৰণে আছে। এটি নহয় দুটি শিশু দেখুৱাইছো কেনেধৰণে। বিচনীখনে বৰ্তমান হাৰথি। ইয়াত মহৰ পৰা আৰম্ভ কৰি সাপ ভেকুলী সকলোৰে লগত একে সহাৱস্থান বুলি ক'লেও বেয়া নহ'ব। ইয়াত এনেধৰণেই আছে দৰিকা পাৰ। মই পুনৰ কৈছো দৰিকা নদীৰ কাষৰ অঞ্চল। বাইদেউ, এই সময়খিনি কেনেধৰণে পাৰ কৰিছে, কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, কিবা সা সুবিধা পাইছেনে? সা সুবিধা পোৱা গৈছে, বহুতে সাহায্য দিছে, বহুত ভাগে সহায় কৰিছে। হয়, থকা মেলাটো এনেকে থাকিবলগীয়া হৈছে। মই নাছিলো বিশেষকৈ, মই মাৰ ঘৰত গৈছিলোগে, মাৰ ঘৰত আছিলোগে। আৰু মই আজি আহিছোহে, আহি পেলাইতো ঘৰত চালো পানী অলৰেডি হৈয়ে আছে ভিতৰত। পানী আছে ভিতৰত আঁঠু ওপৰ আছে। হয়, সেইটো কাৰণে থাকিব নোৱাৰি এওঁলোকৰ ইয়াতে মানে আছোহি। হয় পাপৰি, এতিয়াও মই পুনৰ কৈছো যে ১৩ দিন হ'ল, ১৩ দিনৰ পিছতো এতিয়াও আঁঠুৰ ওপৰত মানে একাঠুৰ ওপৰত এতিয়াও পানী আছে, যাৰ বাবে এইসকল পৰিয়ালে কণ শিশুসকলক লগত লৈ, সন্তানক লগত লৈ এনেধৰণে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থাকিব লগা হৈছে। ইয়াত না কোনো বিদ্যুতৰ ব্যৱস্থা আছে আৰু নথকাটোৱে স্বাভাৱিক। গতিকে এনেধৰণেই
এই সময়ছোৱাত দিন কটাবলগীয়া হৈছে। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছো, কাষত দেখিছো এডাল মহ খেদা হৈছেতো ধূপ, মহে আমনি কৰে চাগে? কৰে, মহে আমনি কৰে, ৰাতি শুবই না, বৰষুণ পৰি যায় না, গোটেই উঠিয়ে থাকো, ৰাতি শুবলৈ নাপাওঁ। কালি ৰাতি যোৱা ৰাতি বৰষুণ নাই, শুব পাৰিলো, আজি দিলে শুবই নাই। বৰষুণ দিলে কি পানী মুঠিয়ে শুবলৈ নাপাওঁ, টোপনিয়াই থাকো, ঘৰৰ বিলাক চাহ কওঁ কমকৈ কাম কৰিবলৈ আপোনাৰ নাতি নাতি কেইবছৰ হ'ল? 4 বছৰ। এয়া 4 বছৰ নাতিয়েকক লৈ এনেধৰণে পাৰ কৰিছে। মই দেখুৱাইছো এয়া, যদি সম্ভৱ হয় কেমেৰাত, এয়া মুখ খেদাৰ ধূপডাল লগাই এনেধৰণে পাৰ কৰি তেওঁলোকে উজাগৰি নিশা কটাইছে। এতিয়া আপোনালোকৰ ঘৰত পানী কিমান আছে? পানী আছে মানে ঘৰত ওলা নাই, মই জানিব বিচাৰিম, আৰু এজনে কিবা কব বিচাৰিছে, মই চেণ্ডেল খুলি লৈছো। মানে আপোনাক এতিয়া কব বিচাৰিম এইটোৱে মোৰ এটাই সম্পত্তি বুলি তেওঁলোকে এতিয়া লোৱা বাৰ্থ চাৰ্টিফিকেটৰ পৰা চব বস্তু উঠি গ'ল। এয়া সুবিধা আমাক চৰকাৰে দিবনে বাৰু? বাৰ্থ চাৰ্টিফিকেটৰ পৰা ইতিমধ্যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে যিবিলাকৰ চাৰ্টিফিকেট বা বাৰ্থ চাৰ্টিফিকেটে হওক বা আন বিশেষ ডকুমেণ্ট যদি হেৰাই গৈছে বা উঠি গৈছে বা নষ্ট হৈছে, তেওঁলোকে বিশেষ কোনো কষ্ট নোহোৱাকৈ লাভ কৰাৰ ব্যৱস্থা কৰিব বুলি তেওঁলোকে কৈছে। আপুনি এই ক্ষেত্ৰত ইমান চিন্তা কৰিব নালাগে। আমি যিমান দূৰ জানো, স্থানীয় যি গাঁওবুঢ়া আছে বা যদি পঞ্চায়ত এলেকাত পৰে, পঞ্চায়তৰ পৌৰসভাৰ অফিচত কাৰ্যালয়ত যোগাযোগ কৰিলেই এয়া সম্ভৱ হৈ উঠিব। কিন্তু এতিয়া মই জানিব বিচাৰিম, আপোনাৰ ঘৰত এতিয়াও কিমান পানী আছে আৰু কেনেধৰণৰ সমস্যাৰ মাজেৰে এই সময়খিনি পাৰ কৰিছে? আপুনি এতিয়া মোৰ পেণ্টটো দেখিলে গম পাব ইয়ালৈকে তিতি আছে। হয়, ইয়ালৈকে তিতি আছে, আৰু ইয়ালৈকে যেতিয়া পানী আছে আপুনি গম পাব এতিয়া ঘৰৰ ভিতৰত কিমান পানী আছে। এতিয়া তাৰ উপৰেঞ্চি মানে এয়া আমাৰ পৰিয়ালে ইয়াতে মানে খোৱা খাদ্যৰ ব্যৱস্থা ইয়াতে কৰি আছো। মই এনে আপুনি দিন হাজিৰা, এইকেইদিনটো কাম বন্ধ চাগে? বন্ধ আমাৰ শিৱসাগৰ বন্ধ, যিহেতু আপুনি গম পাইছে কামৰ ক্ষেত্ৰত বন্ধ। আমি দিন হাজিৰা কৰি খোৱা মানুহ, আৰু দিন হাজিৰা কৰি খোৱা মানুহৰ কাৰণে এটা ডকুমেণ্টছ উলিয়াবলৈ অকণমান সুবিধা হৈ দিয়কচোন। সেইকাৰণে যদি চৰকাৰে সুবিধা দিয়ে এনেকুৱা ধৰণৰ, তেতিয়া আমাৰ চব উঠি গুচি গ'ল। আৰু উঠি যোৱাৰ পিছত যদি তেনেকুৱা সুবিধা দিয়ে, মানে আমাৰ এতিয়া ডকুমেণ্টছ বিলাক চব উঠি গুচি গ'ল, আৰু কি কৰিব? হয়, এনেধৰণে একেখিনি সমস্যা আচলতে চবৰে দেখিবলৈ পোৱা গৈছে। এতিয়া ডকুমেণ্টছ হেৰাই গৈছে, কাগজ পত্ৰ বা খাদ্যখিনি তেওঁলোকে পাই আছে, কিন্তু বাকী একো নাই, এতিয়া একেবাৰে শূন্য। প্ৰদীপ, আমি আপোনাক ধন্যবাদ জনাম। আমি বিক্ৰমৰ ওচৰলৈ এবাৰ যাম, বিক্ৰম আছেই তাতে, তাৰপিছত আমি গৌতমৰ ওচৰলৈ আহিম। বিক্ৰম, আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি যি ঠাইত আছিলে তাৰ পৰা আপুনি আঁতৰি আহিছে নেকি, বা আৰু কোনো বন্যাত্মৰ কাষলৈ আপুনি গৈছে নেকি? তেওঁলোকৰ বৰ্তমান যিটো পৰিস্থিতি, সাহায্য তেওঁলোকে পাইছে, কিন্তু মূল ঘৰখনলৈ যাবলৈ তেওঁলোকৰ উপায়েই নাই, কিছুমানৰ হয়তো ঘৰেই নাই। বিক্ৰম, মই কৈছোঁৱেই পাপৰি যে মই তেওঁলোকৰ সৈতে ইতিমধ্যে কথা পাতিছোঁৱেই। এই গড়মূৰ অঞ্চলটোৰ যিসকল লোক, তেওঁলোক কিন্তু যথেষ্ট এই বানটোত কিন্তু প্ৰভাৱিত হৈছিল, আৰু তেওঁলোক এতিয়াও ঘৰলৈ যাব পৰা নাই। তেওঁলোকৰ এই টেণ্টসমূহ আপুনি চাওক, অস্থায়ী টেণ্ট। কিন্তু ডাঙৰ কথাটো হৈছে পাপৰি, এই মানুহবোৰে আজিলৈকে কিন্তু এনেকুৱা ধৰণৰ টেণ্টত তেওঁলোকে থাকি পোৱা নাছিল, এনেকুৱা ধৰণৰ বান তেওঁলোকে দেখা নাছিল। তেওঁলোকে আজি 14টা দিন নিশা, তেওঁলোকে দিন এনেদৰে এই টেণ্টত তেওঁলোকে পাৰ কৰিবলগীয়া হৈছে, কাৰণ তেওঁলোকৰ একো নাই। ইয়াত বিদ্যুতৰ যোগাযোগ নাই, এডাল মমৰ তলত তেওঁলোকে এনেদৰে থাকিবলগীয়া হৈছে, ইয়াতেই খাবলগীয়া হৈছে, তেওঁলোকে ৰাতিটো কটাবলগীয়া হৈছে, কণমানিৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠজনলৈকে। মই কথা পাতিম। বাইদেউ, ভিতৰলৈ আহিছোঁ দেই। এতিয়া আপোনালোকৰ 14 দিন হ'ল, কেনেকৈ আছে আপোনালোক? কেনেকৈ আছোঁ আৰু মানে ইয়াতে থাকিবলগীয়া হয়, দিনটো ইয়াতে থাকোঁ, ৰাতি হ'লে অলপ যাওঁ, আৰু তাৰমানে যেনে তেনে অকণমান থাকোঁ আৰু হেৰি কৰি। ইমান বোকা আছে, সেই বোকাখিনি চফা কৰি আৰু বিচনাখন পাৰি আৰু সেনেকৈ তেনেকৈ ঘৰখন চাফা কৰি একো বস্তু নাই, অকল বিচনাখন আছে, চাহকৈ চফা কৰি পাতি এখন পাৰি এনেকৈ শুই থাকোঁ আৰু সেনেকুৱাকৈ আছোঁ। বস্তু নাই বস্তু বুলিবলৈ নাই। 5 মিনিট নালাগিলে, 1 মিনিটতে আহিলে তাৰমানে পানী আহিছে বুলি কৈছে। মই বস্তু বান্ধিবলৈ লৈছোঁ, পাছলৰ পৰা আহি সোমাই দিলে চব। আমি তাৰমানে ওলাই যাবলগীয়া হ'ল আৰু আমাৰ খুৰীহঁতৰ এটা ঘৰ এতিয়া এই চৰৰ ওপৰত থাকিবলগীয়া হ'ল সেনেকুৱাকৈ।
বৰমা আপুনি আজিলৈকে এনেকুৱা বানপানী ইয়াত দেখা পাইছিল নাই পোৱা মই এখন গাঁৱৰে জীয়ৰী এখন গাঁৱৰে বোৱাৰী মই আজিলৈকে মই জীৱনত মই এনেকুৱা পোৱা নাই মই এতিয়া বুঢ়ী হ'লোহি ক'বলৈ গ'লে তাৰমানে ভাবিবলৈ উপায় নোহোৱাকৈ পানী আহিলে এনেকুৱাকৈ তাৰমানে ভিতৰখনত একো নাই ধান চান চাউল তাউল অকণমানি সাধাৰণ দোকানে দখৰি দিয়ে তাকো একদম চব আলমাৰি চালমাৰি গিৰি মেগম চব তাৰমানে ল'ৰা এটা আছে ল'ৰাটোৱে চুলি দাড়ি কাটি চেলুন দখৰি হেৰি কৰি আছিলে সেইবোৰ সকলো বস্তু তাৰমানে ঘৰৰ তাৰমানে দৰ্জা চৰ্জা বুলিবলৈ একোৱেই নাই তাৰমানে সমস্ত বস্তুৱে একোৱেই নাই তাৰমানে বিশেষকৈ মানুহজনো আনকি অসুখীয়া তাৰমানে আছে তাৰমানে আচৰিত খাইছে কোনো বানপানী নাহে মোক কৈছোঁ বানপানী আহিছে তেওঁ মই কৈছোঁ দেউতাক ঘৰলৈ যাওক আপুনি খুৰীহঁতৰ ঘৰলৈ যাওক চৰ্টৰ ওপৰত উঠকে নাই এই বানপানী আহে নি বোলে কোনোদিনে দেখি নাপোৱা যে তেওঁ তাৰপিছত জাহা পাছফালৰ পৰা সোমালে বুলি কৈছোঁ ধৰি নিব বুঢ়া মানুহ ধৰি নিবলগীয়া হৈছে সেইফালে কওঁতে এইফালেতো নাই পানী আহি গ'ল সেনেকুৱা হ'ল কোনোদিনে দেখি নাপোৱা বিশ্বাসেই নকৰে তাৰমানে আমি সুবিধা নাপালোঁ তাৰমানে এনেকুৱা একদম ছেকেণ্ডত তাৰমানে এনেকুৱা পানী হয় আৰু এনেকুৱা পলস পৰা আমি দেখা নাই ভিতৰত এতিয়াও আমি পাকঘৰ চাকঘৰ এইবিলাক এৰি দিলোঁ তাৰমানে মাত্ৰ আমাৰ যিডোখৰ অকণমান হেৰি আছে এনেকৈ চুচি মেলি বিচনা এডোখৰ তেনেকৈ সেই টকটা ধুই মেলিয়া তেনে হাত অকল টকটাখনতে পৰিহে আছোঁ আৰু ঘৰত যদিও এতিয়া আছোগৈ তাৰমানে পাপৰি তেওঁলোকে এই কথাটো কৈছে যে তেওঁলোকে পাকঘৰ বা ঘৰৰ বাকী অংশ তেওঁলোকে এৰি দিছে কাৰণ এই যিটো পলস পৰিছে মই নিজে দেখা পাইছোঁ পলসত সেই পলসত মই নিজেই সোমাই গৈছোঁ যে প্ৰায় ঠায়ে ঠায়ে 5 পৰা 6 ফুট পৰ্যন্ত পলস পৰিছে ঠায়ে ঠায়ে কিন্তু 3-4 ফুট পৰ্যন্ত পলস পৰিছে এই পলসটো আঁতৰোৱাটো ইমান সহজ নহয় বাইদেউ সহজ হ'ব জানো পলসটো আঁতৰোৱাটো আপোনালোক নাই সহজ নহয় এতিয়াতো আমাৰ তাৰমানে ভৰি খাই গৈছেগৈ ভৰি তাৰমানে তেজ ওলাই গৈছেগৈ এনেকুৱা চফা কৰিছোঁ অলপ চফা কৰিছোঁ ভৰি একদম তেজ ওলাই গৈছেগৈ আৰু কৰিব নোৱাৰিছোঁ উপায় নাই সেনেকৈ আছোঁ এতিয়া বিচনাখনৰ ওপৰতে ইমানখিনি পলসৰ পৰা আমি ভিতৰৰ পৰা পাকঘৰৰ পৰা আমি ওলাই আহিব নোৱাৰোঁ ইমানখিনি পলস পৰিলে আমি পাকঘৰত আমি ওলাম সোমাম কেনেকৈ বাৰু আমি সেইকেইটা বাদ দিলোঁ আহিব চব তাৰমানে এনেকুৱা অৱস্থা তাৰমানে আমি কোনো জীৱনত আমি দেখি পোৱা নাই এনেকুৱা হেৰি দেখা নাই বাইদেউ এতিয়া আপোনালোকতো ইয়াতে থাকিবলগীয়া হৈছে চৰকাৰৰ পৰা কিবা কিবি আহিছে নাই পাই আছে নাই চৰকাৰৰ পৰা আহিবলৈ কি এতিয়া অকল চাউল দাইল মিঠাতেল সিমানে সেইটোৱে আহি আছে বেলেগকৈ বুলিবলৈ নাই এই ত্ৰিপালখনো আমাৰ সেই হৰিভকত এজনে আহি দি থৈ গ'লহি তাৰপিছত এতিয়া বিক্ৰম সাহায্য সামগ্ৰীটো বহুত গৈ আছে চৰকাৰৰ ফালৰ পৰাই হওক বা অন্যান্য ধৰণে তেওঁলোকৰ ওচৰত পোৱা গৈ নাই নেকি ঘৰ দুৱাৰ বনাবলৈ কিবা এটা সাহায্য দিব লাগে তেওঁলোকে বাপুৰি আহ্বান জনাইছে যে তেওঁলোকক ঘৰ দুৱাৰ বনাবলৈ কিবা এটা তেওঁলোকক সাহায্য লাগে বাইদেউ কাইলৈ মুখ্যমন্ত্ৰী আহিব আৰু প্ৰথম পৰ্যায়ত আপোনালোকক 15,000 টকা দিব আপোনালোকে গম পাইছেনে কথাটো গম পাইছোঁ আজিহে আপোনালোকৰ মুখত ভালকৈ শুনিছোঁ কাইলৈ মুখ্যমন্ত্ৰীগৰাকী আহিব আপোনালোকৰ এইফালেও আহিব এইটো অঞ্চললৈকেও আহিব মুখ্যমন্ত্ৰীগৰাকীয়ে কাইলৈ আপোনালোকক প্ৰথম পৰ্যায়ত 15,000 টকা দিব তাৰপাছত আৰু পাব চৰকাৰে সিদ্ধান্ত ল'ব মই এগৰাকী কণমানি লগ পাইছোঁ এগৰাকী কণমানি এই কণমানিগৰাকীও আজি 14 দিন হ'ল কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী কৃষ্ণা ফুকন কৃষ্ণা ফুকন বৰ ধুনীয়া নাম দেই তুমি এতিয়া ইয়াতে আছা নেকি হা ঘৰলৈ গৈছানে ঘৰলৈ গৈছা ৰাতি থাকিব পাৰিছা নে ঘৰত থাকিব পাৰিছোঁ ৰাতি পাৰিছা জানো ইয়াতে আছা কেলে ইয়াত আছা ঘৰত বোকা পানী থাকিবলৈ ঠাই নাই এতিয়া কি হৈছে তোমালোকৰ ঘৰখনত তোমালোকৰ ঘৰত কি আছে বোকা আছে নেকি আৰু পানী আছে নে পানী নাই বোকা ধেই তোমালোকৰ ঘৰলৈ পানী কেনেকে সোমাইছিল মোক ক'ব পাৰিবানে এবাৰ দেখিছিলা নে তুমি পানী সোমোৱা নেদেখিলা তুমি শুই আছিলা নেকি তুমি এনাই ঘৰত আছিলাগে এনাই ঘৰটো ক'ত কলিয়ামাটি তোমাৰ এতিয়া ইয়াত থাকি ভয় লাগিছে নেকি লাগিছে কেলে ভয় লাগিছে কিনাৰত কেতিয়াবা সাপ ওলাই এতিয়া তুমি কি খাইছা খাবলৈ পাইছা নে কি খাইছা কি খাইছা কোৱাচোন এইকেইদিন বিস্কুট মেগী ভাত এতিয়া তোমালোকক কোনে দিছে খাবলৈ মানুহবোৰে দি থৈ গৈছে ন আহি হয়নে দি থৈ গৈছে আৰু মামাই কিবা দিছে নে মামাক চিনি পোৱা নে তুমি কোন কোৱাচোন মামা কোন কোৱাচোন হিমন্ত মামাক চিনি পোৱা নাই চিনি পোৱা হিমন্ত মামাই কি দিছে নে কিবা কিবি দিছে নে কি দিছে চাউল দাইল তেল দিছে ন
নিমখৰ পেকেট এয়া হৈছে এগৰাকী কণমানি এই কণমানিবোৰে পাপৰি তেওঁলোকে একো বুজি পোৱা নাই এনেকুৱা কণমানি এই বানাক্ৰান্ত অঞ্চলবোৰত কিন্তু অজস্ৰ আছে এই কণমানিবোৰে একো বুজি পোৱা নাই তেওঁলোকে মাত্ৰ উজাগৰি নিশা কটাই গৈ আছে এনেকুৱা এডাল মমৰ তলত আৰু এনেকুৱা এখন ত্ৰিপালেৰে তৰি থোৱা যিটো তম্বু বুলি আমি সাধাৰণতে কওঁ এই তম্বুৰ তলত তেওঁলোকে এই জীৱনটো এতিয়া পাৰ কৰি থাকিবলগীয়া হৈছে এই কণমানিবোৰে একো বুজি পোৱা নাই সিহঁতৰ কিতাপ পত্ৰৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ ঘৰখন যিহেতু সম্পূৰ্ণৰূপে উটি গুচি গ'ল বৰমা ক'ত যায় আপুনি নাযাওঁ মোক এতিয়া ভাত বনিলে নাই ভাত নাই বনাম আমি লাহে দিয়ে বনাওঁ বনাবলৈ বৰ অসুবিধা হৈ আছে যে পানী বুজেক আৰু বহুত ৰাইজসকল এতিয়া এই চালিডোখৰ থকাৰ কাৰণে ৰাইজসকল বহুত আহি ইয়াত জিৰণি হালি বহিছেহি সকলো লগত তেনেকৈ আমি কথা চথা পাতি মেলি তেনেকৈ সময়বোৰ বাৰ কৰাই দিয়াবলগীয়া মোক আপুনি এটা কথা কওকচোন এতিয়াতো আপোনালোকে চবখিনি পাই আছে চাউল দাইল মানুহে দি গৈছে চৰকাৰে দিছে হয়নে এতিয়াতো পানী এইটো শুকোৱাৰ পাছত পলসটো আঁতৰোৱাৰ পাছত আপোনালোকৰতো চববোৰতো হেৰাই গ'ল এতিয়া আপোনালোকক কি লাগিব চৰকাৰখনৰ পৰা আপোনালোকক কি কৰি দিব লাগিব আপোনালোকক ঘৰটো লাগে ঘৰটো হ'লে আমাক আৰু সাহাৰ্য দিয়ে নেকি সেইটোৱে বিচাৰিছোঁ তাৰমানে মানে চলিব পৰাকৈ কিবা এটা চলিব পৰালৈকে আমাৰ ঘৰটো একেবাৰে ভগা চিঙা এতিয়া পিছফালে সোমাই পানী আগফালে চব কাপোৰে কানিয়ে চব উটাই লৈ গুচি গ'লগৈ লেপ তুলি বুলি ক'লে গাৰু বুলি ক'বলৈ একোৱে নাই এতিয়া ছোৱালীজনীকো সেই কেঁচাজনীকো এনেকৈ কাপোৰ চাপোৰ দি পিনি তেনেকৈ শুৱাই মেলি থৈছোঁ এতিয়া টিপালৰ ওপৰতে তেনেকৈ শুই আছোঁ চোতালতো গোটেই এতিয়া কাপোৰ মেলিবলৈও অসুবিধা হৈছে কিবা কিবি কৰিবলৈও থাকিবলৈও মেলিবলৈও জেগাডোখৰো নাই তেনেকুৱাকৈ বহুত কষ্টৰে আছোঁ তাত পাপৰি প্ৰথম কথা হৈছে মানুহবোৰ খুব কষ্টত থাকিবলগীয়া হৈছে এই মানুহবোৰ তেওঁলোকে খুব কষ্টত থাকিবলগীয়া হৈছে এই কাৰণে কষ্টত থাকিবলগীয়া হৈছে যে তেওঁলোকে পানী আহিব বুলি কেতিয়াও গম পোৱা নাছিল বা কেতিয়াও ভবা নাছিল কাৰণ এই মানুহবোৰে কেতিয়াও কোনোদিন এনেকুৱা ধৰণৰ বানৰ সৈতে তেওঁলোকে সহাৱস্থান কৰি পোৱা নাই আৰু এতিয়া কথাটো হ'ল যে এই বানৰ পাছত তেওঁলোকৰ উপাৰ্জনৰ যিটো মূল পথ আছিল সেই পথটো সম্পূৰ্ণৰূপে বন্ধ হৈ গ'ল আচলতে বিক্ৰম মানে আমি এতিয়া আলোচনা কৰি পেলাই এটা হেৰিত আমি শেষ কৰিবই নোৱাৰোঁ কাৰণ তেওঁলোকে কি কৰিব কি নকৰিব ইমান বেছি অন্ধকাৰ যে সেই অন্ধকাৰলৈ যোৱাৰ পথটো কোনোপধ্যে অনুমানেই কৰিব পৰা নাই আমি বিক্ৰম আপুনি তাতে আছে আমি এবাৰ গৌতমৰ ওচৰলৈ যাওঁ কাৰণ গৌতমে আমাক যদি যোৰহাটৰ কথাও কৈ দিয়ে তিয় কৰোঁ আৰু গৌতম যিহেতু আমি পাতি আছোঁ নাজিৰাৰ কথা বা বিক্ৰমে দেখুৱাইছে আপুনি পূৰ্বতে আৰম্ভণিতে আপুনি সেইবোৰ স্থানলৈ গৈছে বান বিধ্বস্ত অঞ্চল আপুনি স্বচক্ষুৰে দেখিছে অকণমান যদি আপোনাৰ ঠাইখনলৈ আহোঁ য'ত এতিয়াও তেনেকুৱা ধৰণৰ এটা দুৰৱস্থা আছে বানপীড়িত ৰাইজ আছে গৌতম হয় নিশ্চয়কৈ পাপৰি চাওক যোৰহাটৰ কথা যদি আমি চাওঁ যোৰহাটৰ বান আৰু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান সম্পূৰ্ণৰূপে পৃথক কিয়নো তাত যিটো বানপানী হৈছিলে সেইটো হৈছে ডেব্ৰিজ ফ্লাড অৰ্থাৎ ধাহি মুহি আনিছিলে তাত বহুখিনি আৱৰ্জনা আছিলে আৱৰ্জনাই মুহূৰ্তৰ ভিতৰতে মাত্ৰ এঘণ্টাৰ ভিতৰতে টচ নচ কৰি থৈ গৈছিলে সমগ্ৰ নাজিৰা বিহুবৰ চন্তককে ধৰি এক বিশাল অঞ্চল আৰু যোৰহাটৰ বানৰ কথা যদি আমি চাওঁ তেনেহ'লে জাজি নদী যেতিয়া তাত জলস্তৰ বৃদ্ধি পাই তাৰ মথাউৰি ভাগিছিলে আৰু মথাউৰি ভাগি যেতিয়া পানী সোমাই আহিছিলে তাৰ ফলত বহু গাঁও প্লাবিত হৈছিলে ঠিক সেইদৰে ভোগদৈ নদীৰ মথাউৰি ভগাৰ ফলত ইয়াতে বিস্তৰ ক্ষতিসাধন হৈছিলে কৃষিভূমি প্লাবিত হৈছিলে বহু লোকৰ ঘৰত পানী সোমাইছিলে আৰু সেই পানী কিন্তু তেনেধৰণৰ বোকা থকা পানী নহয় অৰ্থাৎ নাজিৰা বা আমি শিৱসাগৰ বা আমি চৰাইদেউত যি ধৰণে দেখা পাইছোঁ তেনেধৰণৰ বোকা মিহলি থকা সেই পানী তেনেকুৱা নাছিলে আৰু বৰ্তমান সময়ত পানী শুকাইছে আৰু একাংশ গাঁৱত এতিয়াও পানী আছে আৰু যদিও অতিকৈ দুৰ্গম হয় বাট পথসমূহ বৰ্তমানো পানী ডুব গৈ আছে কিন্তু সেয়া অতি কম পৰিমাণৰ হয় আৰু 9টা স্থানত যোৰহাট জিলাখনৰ 9টা স্থানত 4খন নদীৰ মথাউৰি ভাগিছিলে আৰু যুদ্ধকালীন তৎপৰতাৰে নিৰ্মাণ কাৰ্য জিঅ' টিউব জিঅ' বেগৰ জৰিয়তে সেই মথাউৰিৰ পুনৰ নিৰ্মাণৰ কাম কৰাৰ বৰ্তমান কাম চলি আছে আৰু অতি শীঘ্ৰেই সেই যিসমূহ মথাউৰি ছিগিছিলে সেইসমূহ মেৰামতি সম্পূৰ্ণ হ'ব বুলি আমাক জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিছে তাৰ সমান্তৰালকৈ যিটো বস্তু আমি দেখা নাই শিৱসাগৰ জিলাত যে চেনিটাইজেশ্যন অৰ্থাৎ চাফ চিকুণকৈ থকাৰ বাবে বা যাতে সংক্ৰামক ৰোগে যাতে ভয়ংকৰ ৰূপ ধাৰণ নকৰে তাৰ বাবে আমি যোৰহাটত দেখা পাইছোঁ যে অগ্নি নিৰ্বাপক বাহিনী গাড়ীত ডিছইনফেক্টেণ্ট মিহলাই সেই পানী স্প্ৰে কৰা হৈছে বিভিন্ন ৰাস্তা পদূলি মানুহৰ ঘৰৰ চৌহদ চোতালত স্প্ৰে কৰা হৈছে ঠিক সেইদৰে বিভিন্ন সৰু সৰু গাড়ীত বা মানুহৰ জৰিয়তে তেনেধৰণৰ বীজাণুনাশক
দ্ৰব্য ব্যৱহাৰ কৰি তেনেধৰণে স্প্ৰে ব্যৱস্থা কৰা হৈছে কিন্তু আমি শিৱসাগৰত তেনেধৰণৰ মই থকালৈকে বা তাৰ কিছুদিন পিছলৈকে বিক্ৰম বৰ্তমান আছে তেনেধৰণৰ আমি দৃশ্য দেখিবলৈ পোৱা নাই আৰু তৃতীয় কথাটো হৈছে যে পাপৰি যে প্ৰতিটো ঘৰতে একোটা কাহিনী একোটা ষ্টৰী একোটা নিউজ আমি দেখিবলৈ পাম যে কোনোবাই নিজৰ পিতৃক হেৰুৱাইছে মাতৃক হেৰুৱাইছে কাৰোবাৰ বিয়া এখন ঠিক হৈ আছিলে সোণৰ অলংকাৰখিনি গুচি গ'ল কোনোবা চাকৰি ঠিক হৈ আছিলে তেওঁৰ নথিপত্ৰখিনি পানীয়ে উটুৱাই নিলে অৰ্থাৎ হাজাৰ হাজাৰ যদি আমি 50,000 ঘৰ মানুহৰ ঘৰ ইতিমধ্যে পানীয়ে উটুৱাই নিছে বুলি যদি আমি ধৰোঁ তেনেহ'লে 50,000টা জীয়া কাহিনী আমি হয়তো প্ৰতি ঘণ্টাতে সেইসমূহ কাহিনী কৈ থাকিলেও শেষ নহ'ব কিন্তু প্ৰতিটো কাহিনীৰ অন্তৰে তাতেই পৰেগৈ যে প্ৰতিখন ঘৰ তছনছ হৈ গৈছে ঘৰৰ ভিতৰত বৰ্তমান 3 ফুট 4 ফুট পৰ্যন্ত পলস আৰু এই মুহূৰ্তত চৰকাৰে আটাইতকৈ যিটো কথাত গুৰুত্ব দিব লাগে সেইটো হৈছে যে সেই পলসখিনি শুকাই যোৱাৰ পূৰ্বে কেনেধৰণে সেইবোৰ নিষ্কাশনৰ ব্যৱস্থা কৰা হয় যে অসমত ইমানেই বৈজ্ঞানিকভাৱে আমি পিছপৰা নে যে তেনেকুৱা কোনো এটা ব্যৱস্থা এতিয়ালৈকে চৰকাৰে গ্ৰহণ কৰিব পৰা নাই য'ত নেকি পলসেৰে ঢাকি পেলোৱা সেই গাঁওসমূহ পলসমুক্ত কৰিব পৰা যায় বা যিসমূহ বাসগৃহ ভিতৰত বৰ্তমানো 3-4 ফুট পলস পৰি আছে সেই পলসসমূহ বৰ্তমানলৈকে বিজ্ঞানসন্মত পদ্ধতিৰে আঁতৰোৱাৰ ব্যৱস্থা আমি কৰা দেখিবলৈ পোৱা নাই তাৰ সমান্তৰালকৈ পাপুৰি আমি দেখা পাইছোঁ যে কৃষিভূমিসমূহতো 1 ফুট 2 ফুট পৰ্যন্ত পলসেৰে বৰ্তমান পোত খাই পৰিছে আৰু যদিহে সময় থাকোঁতে সেই পলসবোৰ আঁতৰোৱা নহয় তেনেহ'লে বহু কৃষিভূমিত পুনৰবাৰ যে খেতি কৰিব পাৰিব তাৰ ওপৰত প্ৰশ্নবোধকৰ সৃষ্টি হৈছে আৰু আটাইতকৈ যিটো ডাঙৰ কথা হৈছে সেইটো হৈছে দিখৌ নদীখন আমি বিভাগীয় সূত্ৰৰ পৰা জানিব পৰা মতে প্ৰায় আধা মিটাৰ পোত গৈছে পলসৰ ফলত অৰ্থাৎ 50 চেণ্টিমিটাৰ দিখৌ নদীখনৰ পৃষ্ঠভাগ ইতিমধ্যে পোত খাই গৈছে আৰু তাৰ ফলত যিটো জলপ্ৰবাহত ইয়াৰ পৰা বিস্তৰ প্ৰভাৱ পৰিব মই পুনৰবাৰ কৈছোঁ যে বিপদ বৰ্তমানো আঁতৰা নাই যেতিয়ালৈকে এই ক্ষেত্ৰত চৰকাৰে বিজ্ঞানসন্মতভাৱে ৰিম'ট সেন্সিং ছেটেলাইটৰ জৰিয়তে নাগালেণ্ডৰ পৰা অসমলৈ ভৈয়ামলৈ অহা নদীসমূহৰ ওপৰত বাৰিষাৰ দিনকেইটাত 24 ঘণ্টাই দৃষ্টি ৰাখি তাৰ বিশ্লেষণৰ ব্যৱস্থা নকৰে তেতিয়ালৈকে কিন্তু শিৱসাগৰ জিলা চৰাইদেউ জিলা লোকসকলে বৰষুণ দিলে কিন্তু শান্তিত শুব নোৱাৰে সেয়া নিশ্চিত কিয় চৰকাৰে বৰ্তমানলৈকে বিষয়টো গুৰুত্ব প্ৰদান নাই কৰা আমি জানিব পৰা নাই যে উচ্চস্তৰীয় এটা বিশেষজ্ঞৰ দল কিন্তু নাগালেণ্ডৰ সেই স্থানসমূহলৈ পঠিয়াই এই সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত কৰাটো অতিকৈ আজিৰ তাৰিখত প্ৰয়োজন আছিলে কিয়নো পাপৰি বৰ্তমান সময়ত আমি বৰ্তমান যি আলোচনা কৰি আছোঁ সাহায্যৰ কথা পাতি আছোঁ ভগৱানে নকৰক যদিহে আজিৰ পৰা এসপ্তাহ 10 দিনৰ পিছত পুনৰ নাগালেণ্ডত বৰষুণ দিয়ে তেনেহ'লে তাৰ পৰৱৰ্তী পৰিস্থিতি আমি আকৌ আপোনাৰ ওচৰলৈ যাম আমি কথা পাতি যাম এইখিনি কথা পাতি যাম নবুলো আছে আমাৰ সৈতে এতিয়া নবুল আৰু আপুনি আছে কিন্তু এইখিনিতে মই এটা চমু বাণিজ্যিক বিৰতি ল'ম উভতি আহি পুনৰ আপোনালোকৰ সৈতে এখন আমি সংযুক্ত হ'ম